বিশ্ব ভুৱন নিৰ্মাতা শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ উলহ মালহৰ মাজতে মাৰ্ঘেৰিটাত একে নিশাই সংঘটিত হয় কেইবাখনো দোকানৰ চুৰিকাণ্ডৰ ঘটনা। মাৰ্ঘেৰিটাৰ বাবুল হল চাৰিআলিৰ স্থিত ভাৰতীয় জন ঔষধি কেন্দ্ৰ CS ৱাইন শ্বপ আৰু এখন পাচলি দোকানত সংঘটিত হয় এই চুৰিকাণ্ডৰ ঘটনা। নিশা চোৰে লুটি দিলে 3খন দোকানৰ সকলো টকা পইচা। নিশা 1:30 পৰা 2 বজাৰ ভিতৰত সংঘটিত হয় এই চুৰিকাণ্ডৰ ঘটনা। চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰয় CCTV কেমেৰাত আৰু এই সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰাই আৰক্ষী। ৰাতি মানে 1:30 বজাত আমাৰ মোবাইলত মানে মোৰ হাজবেণ্ডৰ মোবাইলত নটিফিকেশন এটা আহিছে। গতিকে এনেকে তো দোকান বন্ধ কৰাৰ পিছত নটিফিকেশন কেতিয়াও নাহে। তো কালি যেতিয়া আহিছে আমি চেক কৰিলো মানে কিহৰ কাৰণে নটিফিকেশনটো কি আহিছে। তেতিয়া পটকে দেখিলো মানে কিবা এটা হৈ আছে, মুভমেন্ট এটা গম পাইছো। যেতিয়া ভালকে আমি চেক কৰিলো মানে হৈ থকা ঘটনাটো গোটেই মানে আমি লাইভ দেখিলো মানে ঘৰৰ পৰা। যেতিয়ালৈকে আহিব তেতিয়াতো হৈ গ'ল, লগে লগে 10-15 মিনিট ঘৰৰ ওচৰতে আছে। 10-15 মিনিটৰ ভিতৰত আমি আহি পাইছোহে। তেতিয়াতো আহি বাহিৰত একো নাছিলে, শাটাৰো অকণ বেকা হৈ আছে। তেতিয়া সোমাইছো, আহি তেতিয়া শুনিলো যে ওচৰত আৰু এটা দোকানতো হৈছে বুলি। তেতিয়াহে আমি গম পাওঁ মানে। হয়, কেছ টকা লৈ গৈছে নেকি? কেছ লৈ গৈছে। আৰু কিবা অন্য বস্তু কিবা লৈছে? না, অন্য বস্তুত একো হাত দিয়া নাই। আহিছে চিধা আমাৰ এইটো প্ৰথম এইটো ড্ৰয়াৰটো খুলিছে, কিবৰ্ড আছে এইটো বুজি নাই পোৱা। পিছে কেছৰ ড্ৰয়াৰটো খুলিছে, যিমান যি আছিলে কেছ ললে। 10-20 টকা বান্ডেল এটা আছিলে আৰু জনেতো কেছ ইন হেণ্ড কিবা এটা আমি থৈ যাওঁ প্ৰত্যেক দোকানতে, সেইটো আছিলে আৰু কইনছ লৈ গৈছে। চিনি পাইছে নেকি ব্যক্তিজনক? চিনি পাইছে নেকি যিজনে চুৰ কৰিছে? নাই, ইমান তেনেকে আইডেন্টিফাই কৰিব পৰা নাই মানে কোন হয়। কলা আছিলে লৈ গ'ল আৰু আপোনাৰ ঝাপটো তালা ভাঙিব পৰা নাই। ঝাপবিলাক ভাঙি ভিতৰত সোমাই কিনে আপোনাৰ 5 কেজি মান কেৰি বেগ আছিলে, সেইটো বেগটো পুৰা লৈ গ'লে। চব্জি লৈ গ'লে, কম্পিউটাৰ পাৰ্লাৰটো লৈ গ'লে আৰু কেছত মানে আপোনাৰ 100-200 টকা মান খুচৰা আছিলে, সেইবিলাক লৈ গ'লে। কেছটো পুৰা উল্টাই আপোনাৰ চালে, পুৰা কাগজ পত্ৰবিলাক পেলাই দিলে। চব্জিও লৈ গ'লে আপোনাৰ, আৰু কম্পিউটাৰ পাৰ্লাৰটো আপোনাৰ 6 মাহ হোৱা নাই, নতুন এইটো লৈ গ'লে। আৰু ঝাপবিলাক আপোনাৰ ভাঙি দিলে পুৰা। ৰাতিপুৱা আহি দোকান খুলিব পাইছো পুৰা ঝাপো ভাঙা, একদম চাবৰ মাৰি ভাঙিলে। সেইটো মানে এতিয়া লগাব লাগিব নতুনেই আপোনাৰ। আপুনি ৰাতিপুৱা গম পায়? আমি ৰাতিপুৱা দোকান খুলিব যেতিয়া আহিছো তেতিয়াই গম পাওঁ। 1:30 পৰা 2টাৰ ভিতৰত। আমি একচুৱেলি তেনেকৈ নাজানো, মইতো ইয়াত নাথাকোঁ, চাইড থাকোঁ। তো এজনে খবৰ দিয়া গ'লে যে চাটাৰটো ফাঁক মেলা বুলি। সেই আহি চাইছোঁ, ভিতৰলৈ সোমালোঁ। কেছতটো খালী হৈ আছিলে আৰু কাকো দেখা নাপালোঁ। ৰাতি পুলিচক ইনফৰ্ম দিয়া হ'ল। তেওঁলোকে ক'লে ঠিক আছে, ফুটেজ আপোনালোকে যদি কিবা পায় যদি, বাহিৰত আমাৰ CC কেমেৰা আছে, সেইটো এতিয়ালৈ চোৱা হোৱা নাই। সেইটো চোৱাৰ পাছতে আমি পুলিচ থানালৈ গৈ কিবা FIR কি কৰি পেলাই ব্যৱস্থা ল'ম। হয়, কিমান টকা কেছ আপোনালোকৰ ইয়াৰ পৰা লৈ গৈছে? কেছটো অলৰেডি আমি 83,000 কালি কেছ লৈ গৈছোঁ ইয়াত লিখা আছে। বাকী যোৱাকালি অলপ চেল আছিলে, খুচুৰা যিমানখিনি 50 টকীয়া বান্ধি লৈ সেইখিনি আমি ধৰাই নাই। সেইবিলাক আছে, তলত আছিলে 10 টকীয়া 20 টকীয়া বান্ধি, তাৰপৰা অকল 10 টকীয়া এটা তলত পৰি থাকিলে। 20 টকীয়া 2-3টা আছিলে, সেইটো নাই। আৰু কেছত অলৰেডি কিমান 20 বা 30,000 মান আছিলে, সেইখিনি নাপালোঁ। আৰু অন্যান্য কিবা নিছে নেকি? অন্যান্য এতিয়ালৈ চোৱাই নাই, CC কেমেৰা চাব লাগিব। ষ্টক উঠোৱাৰ পিছতহে ক'ব পাৰিম। মাৰ্ঘেৰিটাৰ পৰা বিকাশ বৰুৱাৰ ৰিপৰ্ট।